আমি নমস্কাৰ জনাইছোঁ প্ৰিয় সাংবাদিক বন্ধুসকল। আজি আমি এটা নতুন বছৰৰ আমি কেনেধৰণৰ আমি আগবাঢ়িম গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা সেই আজি সাংবাদিকসকলৰ মেলত আমি উপস্থিত হৈছোঁ। আমাৰ লগত আছে প্ৰেমীয় ডাঙৰীয়ানী, আমাৰ কমিশ্যনাৰ ডাঙৰীয়া, আমাৰ সমূহ সাংবাদিক বন্ধুসকল। যোৱা এই ২৪ বছৰত ২০২৪ চনত গুৱাহাটী পৌৰ নিগমে বিভিন্ন ধৰণৰ উন্নয়নমূলক আমি কাম কৰিছোঁ। ইয়ালৈকে ৰাইজৰ ক্ষেত্ৰত যিখিনি আমাৰ জাবৰ জোঁথৰৰ লগতে হওক, নলা নৰ্দমা চাফা কৰাৰ ক্ষেত্ৰতে হওক ২০২৪ আমি সুন্দৰভাৱে কৰিবলৈ আমি পাৰিছিলোঁ। সেয়ে ২০২৫ চনত আপোনালোকৰ যোগেদি গুৱাহাটীবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে আমি বিগত বছৰৰ দৰেও আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীও গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা আমি চলাই লৈ যাম। প্ৰথমতে আমি এইবাৰ আমি চিন্তা কৰিছোঁ যে প্ৰতিটো ৱাৰ্ডত মানে সামূহিক শৌচালয় বা কমিউনিটি টয়লেট আমি বনাবলৈ আমি আগবাঢ়িছোঁ। যোৱাবাৰ আমি পাব্লিক টয়লেট বনাইছিলোঁ, ৰাজহুৱা শৌচালয়। এইবাৰ আমি প্ৰতিটো ৱাৰ্ডত কমেও ৫টা ক্লাব, নামঘৰ, কোনোবা লাইব্ৰেৰী বা বিভিন্ন ধৰণৰ সংঘ, বিভিন্ন ধৰণৰ অনুষ্ঠান, আমাৰ জ্যেষ্ঠসকলৰ যি আমাৰ নাগৰিক সমিতি আছে, এইবিলাক যিখিনি ৱাৰ্ডত আছে কমেও ৫টাকৈ আমি বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কোনোবা এটা আমাৰ ৬টালৈ হ'ব পাৰে। ৬০টা ৱাৰ্ডত 5টাকৈ যদি আমি কমেও ধৰোঁ, প্ৰায় ৩০০ সামূহিক টয়লেট আমি বনাবলৈ আমি আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আমি প্ৰতিটো ৱাৰ্ডত প্ৰায় সমূহীয়া আমি সভাঘৰ, আমি যোৱাবাৰ ৬০টা ৱাৰ্ডত ডাঙৰকৈ ৬০টা আমি সভাঘৰ বনাইছিলোঁ, কিন্তু এইবাৰ আমি সমূহীয়া সভাঘৰ বনাবলৈ আমি আগবাঢ়িছোঁ। তেনেকৈ প্ৰতিটো ৱাৰ্ডত ৩টাৰ পৰা 4টালৈ আমি বনালে প্ৰায় আমি 100টা আমি সমূহীয়া ঘৰ আমি বনাবলৈ আমি পাৰিম। কোনোবা ক্লাবৰে ঘৰ হওক, কোনোবা নামঘৰৰ বহি আয়তীসকলে নাম প্ৰসংগ কৰা হওক বা বিভিন্ন তেনেকৈ ঘৰ আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি কমেও ৪-৫টাকৈ ৰাস্তা, প্ৰায় আমি 200টামান আমি ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ব্যৱস্থা আমি কৰিছোঁ। তো এই তিনিটা মুখ্যতঃ আমি কৰিবলৈ আমি বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি যোৱা বছৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিটো ৱাৰ্ডত এটাকৈ আমি হাইমাছ লাইট দিম, আৰু ৬০টা ৱাৰ্ডত ৬০টা হাইমাছ আমি আশা কৰিছোঁ মাৰ্চৰ ভিতৰতে আমি লগাবলৈ আমি পাৰিম। সেইখিনি আমি ৬০টা ৱাৰ্ডত আমি ৬০টা হাইমাছ লাইট দিম। ইয়াৰ লগে আমি চিন্তা কৰোঁ যিবিলাক আমাৰ শ্মশান আছে, কাৰণ গধূলি আমাৰ বহুতো ব্যক্তি তেওঁলোকৰ দেহ সৎকাৰ কৰাৰ কাৰণে তেখেত যায়, আন্ধাৰৰ বহুখিনি হয়। তো আমি শ্মশানত আমি এই হাইমাছ লাইট দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ। অহা জানুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ প্ৰথম অৱস্থাতে আমি গুৱাহাটীৰ তিনিখন ডাঙৰ ডাঙৰ বজাৰ, আমাৰ উলুবাৰী বজাৰ, গণেশগুৰি বজাৰ আৰু বহু আমাৰ চৰ্চিত আমাৰ বেলতলা বজাৰ আমি শুভ আৰম্ভ কৰিম মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে। সেইটো কাৰণে ইতিমধ্যে আমাৰ বজাৰকেইখনৰ প্ৰায় ৮০ৰ পৰা ৯০% কাম সম্পূৰ্ণ হৈছে। আমি অহা মাহৰ ভিতৰতে আমি সেইখিনি আমি কাম সম্পূৰ্ণ কৰিম বুলি আমি আশা কৰিছোঁ। ইয়াৰ লগে লগে আমি যিহেতু বহুতো আমাৰ পদপথ ব্যৱসায়ী আছে বা বহুতো আমাৰ পদপথ খালী কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমি প্ৰত্যাহ্বান আমি সদায় সন্মুখীন হওঁ, সেইখিনি যেন ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আমাৰ যি ভেণ্ডিং জোন কমিটি, টাউন ভেণ্ডিং জোন কমিটি যি 81টা আমাৰ যি ভেণ্ডিং জোন তেওঁলোকে আমাক দিয়াৰ কাৰণে অনুমতি দিছে, সেই ভেণ্ডিং জোনকেইটা আমি বনাই আমি ভেণ্ডিং জোন দিয়াৰ কাৰণে ব্যৱস্থা কৰিম পদপথ ব্যৱসায়ীসকলৰ কাৰণে। এইটো ইতিমধ্যে আমাৰ নটিফিকেশ্যন হৈছে, সেইখিনি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি আশা কৰিছোঁ জানুৱাৰী মাহৰ ভিতৰতে প্ৰথম পৰ্যায়ত 10টা ভেণ্ডিং জোন আমি ক্লিয়াৰ কৰি দিম, তেওঁলোকে ভেণ্ডিং কৰাৰ কাৰণে সুবিধা পাব। ইয়াৰ লগে লগে আমি জানো যে গুৱাহাটীত আমি প্ৰতিটো ৱাৰ্ডতে নতুনকৈ আমি হাউচ নম্বৰ আমি লগাবলৈ আমি জিঅ' ভিষ্টাৰ জৰিয়তে আমি ইতিমধ্যে ছাৰ্ভে আমি কৰিলোঁ। প্ৰায় আমাৰ 14-15 এই ছাৰ্ভে আমাৰ হৈছে আৰু ইয়াতে ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে। আপোনালোকৰ জৰিয়তে আমি ৰাইজসকলক জনাব বিচাৰোঁ, যেতিয়া আমাৰ এই ছাৰ্ভে কৰিব যাব তেওঁলোকক ছাৰ্ভেটো সুন্দৰভাৱে দিলে আমাৰ নিশ্চয় আনন্দিত হ'ম, আৰু সকলোকে আমি নতুন হাউচ নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁলোকৰ যিটো পুৰণা আছে এই পুৰণাটো থাকিব, তাৰ লগত আমি সুন্দৰ এক ডিজিটেলাইজ আমি হাউচ নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।
ইয়াৰ লগত আপোনালোকে গম পায় যোৱা 14 ডিচেম্বৰৰ পৰা তিনিমহীয়া কাৰ্যসূচীৰে আমি 15 মাৰ্চলৈকে আমি এক গুৱাহাটী স্বচ্ছতা অভিযান নামেৰে এক গুৱাহাটীত আমি স্বচ্ছ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ইয়াৰ আমি বহুতো সুফল আমি পাইছোঁ আৰু গুৱাহাটীবাসী ৰাইজে ধুনীয়া আমাক ফিডবেক দিছে আৰু সকলোৱে এই কামৰ ক্ষেত্ৰত আমাক শলাগিছে।